আৰু অসমবাসী ৰাইজেও ন্যায় নাপায়। মই বাৰম্বাৰ আপোনালোকক কৈ দিছোঁ যে চৰকাৰে এই ঘটনাটোক হত্যাকাণ্ড বুলি দিব, কিন্তু হত্যাকাণ্ড বুলি প্ৰমাণ কৰিবৰ কাৰণে কোনো ব্যৱস্থা নাৰাখে আৰু এনেকৈ শ্যাম কানু আৰু সিদ্ধাৰ্থক বচাবৰ কাৰণে ব্যৱস্থা লৈছে। হিমন্তটো ভেকু ভাওনা, হিমন্ত বিশ্ব শৰ্মাই আপোনাৰ শ্যাম কানু মহন্তক বচাবৰ কাৰণে, আপোনাৰ হিমন্ত বিশ্ব শৰ্মাই সিদ্ধাৰ্থ শৰ্মাক বচাবৰ কাৰণে, হিমন্ত বিশ্ব শৰ্মাই আৰু অন্যান্য মানুহবিলাকক, তেওঁলোক যিহেতু বিজেপিৰ লগত জড়িত, RSSৰ লগত জড়িত, তেওঁলোকক বচাবৰ কাৰণে আৰু জুবিন গাৰ্গৰ প্ৰতি অন্যায় কৰিবৰ কাৰণে এই কাম কৰি থকা বুলি অনুমান কৰিছোঁ আৰু সেই কথাটো আমি জুডিচিয়েল কমিশ্যনৰ আগত স্পষ্টকৈ জনাই দিছোঁ। সকলোৱে জানে যে ছিংগাপুৰত সেই অনুষ্ঠান পাতিছিলে, নৰ্থ ইষ্ট ফেষ্টিভেলটো পাতিছিলে ভাৰত চৰকাৰৰ এক্সটাৰ্নেল এফেয়াৰ্ছ ডিপাৰ্টমেণ্ট, আমাৰ পবিত্ৰ মাৰ্ঘেৰিটাই পাতিছে। এতিয়া পবিত্ৰ মাৰ্ঘেৰিটাক তদন্তৰ আওতালে ননাকে কি তদন্ত হ'ব আপোনালোকে নিজে কওক। আপোনালোকে দেখিছে নেকি যে সেই গোটেই ফাংচনটো পাতিছিলে এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰী আৰু ছিংগাপুৰত থকা ভাৰতীয় দূতাবাসে। ভাৰতৰ সেই ৰাষ্ট্ৰদূতজনক এতিয়ালৈকে তদন্তৰ আওতালে অনা হৈছে নেকি? অনা নাই। তাৰমানে এই এনকুৱাৰী এটা ভেকু ভাওনা আৰু এই এনকুৱাৰীৰ জৰিয়তে কেতিয়াও কোনো পধ্যে অসমে জুবিন গাৰ্গৰ পৰিয়ালে আৰু আমি যিবিলাক মানুহে জুবিন গাৰ্গক ভাল পাওঁ, এই মানুহবিলাকে কেতিয়াও কোনো পধ্যে ন্যায় নাপায়। আৰু সেইকাৰণে আমি আজি এনকুৱাৰী কমিশ্যনৰ ওচৰত আমাৰ এফিডেভিট দি, আমাৰ শপতনামা উইথ নটাৰী কৰি দি আমি চৰকাৰক এনকুৱাৰী কমিশ্যনক কৈছোঁ যে এই তদন্ত ভুল হৈছে আৰু এই শুদ্ধ তদন্ত কৰিবৰ কাৰণে আমাৰ জুডিচিয়েল এনকুৱাৰী কমিশ্যনে আপোনাৰ SITক তেওঁলোকৰ তদাৰকীৰ ভিতৰত তদন্ত কৰাবৰ কাৰণে বাধ্য কৰাব লাগে। নহ'লে চাৰ্জশ্বিট দিলেও আৰু সেই চাৰ্জশ্বিটটোত হত্যাকাণ্ড বুলি দিলেও আৰু সিদ্ধাৰ্থ শৰ্মা বা শ্যাম কানু মহন্তক যদি হত্যাকাৰ বুলি লিখিও দিয়ে, তথাপিও তেওঁলোকে চাৰ্জশ্বিট দিয়াৰ লগে লগে মুকলিকে ক'ব, তেওঁলোকক কোনো ধৰি ৰাখিব নোৱাৰিব, কেৱল ইলেকশ্যনলৈকে ৰাখি থ'লেই নহ'ব। সেইটো কোৰ্টত গৃহীত নহ'ব বুলি স্পষ্টকৈ ঘোষণা কৰি দিছে। এতিয়ালৈকে আপোনালোকে সকলোৱে জানে যে অসমৰ কোনো কোৰ্টে লেটাৰ্ছ ৰেগুটৰী বা লেটাৰ অফ ৰিকুৱেষ্ট ছিংগাপুৰ কোৰ্টলৈ বা ছিংগাপুৰৰ কম্পিটেণ্ট অথৰিটিলৈ পঠিওৱা নাই। কেৱল আৰু কেৱল SIT এবাৰ ছিংগাপুৰলৈ গৈছিলে আমাৰ হোম ডিপাৰ্টমেণ্টৰ সহযোগত, ভাৰতৰ হোম ডিপাৰ্টমেণ্টৰ সহযোগত। আৰু আপোনালোকে সকলোৱে জানে যে হোম ডিপাৰ্টমেণ্ট এনেও MLAT থাকিলে, MLAT মানে বেলেগ দেশৰ লগত যেতিয়া এখন চুক্তি থাকে তথ্য সৰবৰাহৰ, সেই চুক্তিখন থাকিলে এনেও হোম ডিপাৰ্টমেণ্ট কোনো পধ্যে আপোনাৰ নোডেল ডিপাৰ্টমেণ্ট নহয়। নোডেল ডিপাৰ্টমেণ্টটোৰ নাম হ'ল এক্সটাৰ্নেল এফেয়াৰ্ছ। গতিকে এক্সটাৰ্নেল এফেয়াৰ্ছৰ জৰিয়তেও কাগজ পঠিওৱা নাই, পঠিয়াইছে হোম ডিপাৰ্টমেণ্টৰ জৰিয়তে। তাকো কোৰ্টে স্পষ্টকৈ কৈ দিছে, আইনে স্পষ্টকৈ কৈ দিছে যে কোনো পধ্যে মানে গভৰ্ণমেণ্টৰ পৰা গভৰ্ণমেণ্টলৈ কাগজ গ'লে নহ'ব, কোৰ্টৰ পৰা কোৰ্টলৈ বা কোৰ্টৰ পৰা গভৰ্ণমেণ্টলৈহে কাগজ যাব লাগিব। গতিকে আমি স্পষ্টকৈ জনাব খুজিছোঁ যে আমাৰ অসম চৰকাৰে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ জুবিন গাৰ্গক ন্যায় দিব খোজা নাই, অপৰাধীবিলাকক বচাব খুজিছে আৰু বচাবলৈ খোজাৰ কাৰণে তেওঁ এতিয়ালৈকে প্ৰপাৰ পদ্ধতিৰে, প্ৰপাৰ প্ৰচেছৰে এতিয়ালৈকে জুবিন গাৰ্গৰ মৃত্যুৰ বা হত্যাকাণ্ডৰ তদন্ত এতিয়ালৈকে কৰা নাই। নম্বৰ 1।